তিনিচুকীয়াত প্ৰকাণ্ড ৰজা ফেটি সাপ উদ্ধাৰ। তিনিচুকীয়া জিলাৰ পেঙেৰী লালমাটি চাহ বাগিচাত আজি উদ্ধাৰ কৰা হৈছে এডাল প্ৰকাণ্ড ৰজা ফেটি সাপ। এজন মানুহৰ ঘৰৰ ভিতৰত আশ্ৰয় লৈ আছিলে প্ৰকাণ্ড ৰজা ফেটি সাপডালে। এয়া আমাৰ নিউজ টাইম 3 দৰ্শকসকলে আমাৰ স্ক্ৰীনত দেখি আছে। আজি তিনিচুকীয়া জিলাৰ পেঙেৰী লালমাটি চাহ বাগিচাত এজন মানুহৰ ঘৰৰ পৰা উদ্ধাৰ কৰি থকা হৈছে এডাল প্ৰকাণ্ড ৰজা ফেটি সাপ। আৰু ৰজা ফেটি সাপটোৰ আনুমানিক দৈৰ্ঘ্য প্ৰায় 10 ফুট দীঘল বুলি জানিব পৰা গৈছে। এক বিশেষ খবৰ, তিনিচুকীয়া জিলাৰ পেঙেৰীৰ লালমাটি চাহ বাগিচাত আজি উদ্ধাৰ কৰা হৈছে এডাল প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ এক প্ৰকাণ্ড ৰজা ফেটি সাপ। আৰু দিগবৈ ৱাইল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ সভাপতি ফাৰুক আলী, প্ৰকৃতি প্ৰেমী চেতন শৰ্মা, ডুমডুমাৰ দিগবৈ সংমণ্ডলৰ সহযোগত উদ্ধাৰ কৰা হৈছে ৰজা ফেটি সাপটো। সব অল্প অল্প দূৰত যাব দে অলপ দূৰত যাব, অলপ বেক কৰিব, মানুহকেইটাক অলপ বেক কৰিব, বাহিৰত উলিয়াব, অলপ বেক কৰিব। तो जैसा कि देख सकते हैं ये काफी बिग साइज का किंग कोबरा, और ये फारूक सर हैंडल करते हुए। ये करीबन 10 फुट लंबा है किंग कोबरा, जिसे हमारे यहाँ के लोकल लैंग्वेज असमिस में इसे रोजा फेटी कहते हैं, हिंदी में नागराज कहते हैं। टेंशन नहीं है। দিগবৈৰ পৰা নিতুমণি হৈকাৰী, পৌৰ, নিউজ টাইম 3।